টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰেজাউল কৰিম জেল যাব লাগিব এই মন্তব্য মুখ্যমন্ত্ৰী ৰেজাউল কৰিমক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে ৰেজাউল কৰিমে যি শিক্ষাৰ জেহাদৰ কথা কৈছে এই আটাইতকৈ ভয়ংকৰ কথা আৰু এনেকুৱা যদি পুনৰাই মন্তব্য কৰে তেন্তে ৰেজাউল কৰিমক জেল পঠোৱা হ'ব গ্ৰেপ্তাৰ কৰা হ'ব ৰেজাউল কৰিমক গতিকে পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে ৰেজাউল কৰিমক লৈ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং ৰেজাউল কৰিমক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰেজাউল কৰিমে শিক্ষাৰ জেহাদ হ'ব বুলি কৈছিলে আৰু তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে জেহাদ মানে হৈছে ২ নম্বৰী কাম জেহাদৰ ফলত প্ৰশ্ন কাকত ফাদিল হয় উত্তৰ বহি ফাদিল হয় গতিকে জেহাদ মানে হৈছে ২ নম্বৰী কাম ইয়াৰ দ্বাৰা প্ৰশ্ন কাকত ফাদিল হ'ব উত্তৰ বহি ফাদিল হ'ব এই সমূহক বুজোৱা হৈছে ৰেজাউল কৰিমে এই সমূহক বুজোৱা হৈছে লেণ্ড জেহাদত টকা দি মাটি নলয় লেণ্ড জেহাদত মাটি দখল কৰা হয় সমান্তৰালকৈ লাভ জেহাদতো এগৰাকী ছোৱালীক ফুচুলাইহে লৈ যোৱা হয় জেহাদ মানে হৈছে ২ নম্বৰী কামৰ ভাণ্ডাৰ অসমত বৰ্তমান চলি থকা কূটনৈতিক কামত জেহাদ আছে অসমত বৰ্তমান যিসমূহ বেয়া কাম চলি আছে তাত জেহাদ আছে বুলি কৈছে ৰেজাউল কৰিমে স্পষ্টকৈ ঘোষণা কৰি দিলে ৰেজাউল কৰিমৰ কথা লাভ জেহাদৰ পিছত এইবাৰ শিক্ষা জেহাদ ভয়ংকৰ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিমে শিক্ষাৰ বিকাশ হ'ব পাৰে বুলি ক'লেহেঁতেন কিন্তু ৰেজাউল কৰিমে জেহাদৰ কথা উল্লেখ কৰিলে যদি ৰেজাউলে এনেকুৱা কৰি থাকে তেন্তে ৰেজাউলক জেললৈ পঠাব লাগিব এই মন্তব্য মুখ্যমন্ত্ৰীৰ আইন ভংগ কৰিলে ৰেজাউলক পঠিওৱা হ'ব জেললৈ পোনপটীয়াকৈ কৈছে বা ৰেজাউলে বহু বিতৰ্কতে মন্তব্য কৰিছে কিন্তু এনেকৈ যদি বেছিকৈ কথা কৈ থাকে তেন্তে নিশ্চয়কৈ জেলত পঠাব লাগিব ৰেজাউল কৰিমক মৰিগাঁৱক বৰ্তমান সময়ত ইণ্টাৰনেট জেহাদলৈ পৰিণত কৰা হৈছে বিজেপি যদি অসমত নাথাকে তেন্তে অসম বাচি নাথাকিব বিজেপি আছে কাৰণেহে অসম বাচি আছে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে যদি বিজেপি নাথাকে তেন্তে ৰেজাউলৰ দৰে এনে ব্যক্তি বৰ ঘৰত সোমাব আৰু পুনৰ এবাৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে জেল যাব নেকি ৰেজাউল কৰিম চৰকাৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ৰেজাউল কৰিমক জেলত পঠিওৱা হ'ব যদি ৰেজাউলে এনেকুৱা মন্তব্য কৰি থাকে তেন্তে ৰেজাউলক জেলত পঠিওৱা হ'ব মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে ৰেজাউলক লৈ জেল যাব নেকি ৰেজাউল কৰিম চৰকাৰ ইয়াৰ দ্বাৰা ৰেজাউল কৰিম চৰকাৰে বিতৰ্কিত মন্তব্য কৰিছিলে শিৱসাগৰত ডিচি হ'ব মিয়া তাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ৰেজাউল কৰিমে যদি এনেকুৱা মন্তব্য কৰি থাকে তেন্তে জেল যাব লাগিব জেল পঠিওৱা হ'ব ৰেজাউলক বহু বিতৰ্কিত মন্তব্য কৰিছে ৰেজাউলে শেহতীয়াকৈ উজনি অসমক ধুবুৰী বনোৱা হ'ব বুলি মন্তব্য কৰিছিলে আৰু বৰ্তমান সময়ত উজনিত শিক্ষাৰ জেহাদক লৈ ৰেজাউলে মন্তব্য কৰিছে আৰু বৰ্তমান তাৰ প্ৰতিক্ৰিয়া দিছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এই কথা যদি ৰেজাউলে এনেকুৱা মন্তব্য পুনৰ কৰে জেল পঠুৱাই দিয়া হ'ব ৰেজাউলৰ দৰে ব্যক্তি অসমৰ কাৰণে বিপদজনক যদি বিজেপি চৰকাৰ নাথাকে তেন্তে ৰেজাউলৰ দৰে ব্যক্তি অসমৰ বৰঘৰত সোমাব কিন্তু এয়া হ'বলৈ দিয়া নহ'ব জেহাদ মানে হৈছে ২ নম্বৰী কাম জেহাদৰ ফলত প্ৰশ্ন কাকত ফাদিল হ'ব অসমত বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু যদি এনেকৈ বেছি দিন থাকে তেন্তে ৰেজাউলক পঠিয়াই দিয়া হ'ব জেললৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৰেজাউল কৰিম চৰকাৰ যাব লাগিব জেললৈ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ৰেজাউল কৰিম চৰকাৰক জেললৈ প্ৰেৰণ কৰা হ'ব জেল যাব লাগিব ৰেজাউল কৰিম চৰকাৰ যদি এনেকৈ মন্তব্য কৰি থাকে ৰেজাউল কৰিম চৰকাৰে অসমক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰেজাউল কৰিম চৰকাৰে উজনিক ধুবুৰী বনোৱা হ'ব বুলি কৈছিলে তাৰ পিছতে শিৱসাগৰত মিয়া ডিচি বনোৱা হ'ব শিক্ষাৰ জেহাদ সৃষ্টি কৰা হ'ব আৰু তাৰ পিছত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে জেহাদ মানে হৈছে ২ নম্বৰী কাম লাভ জেহাদত এগৰাকী ছোৱালীক ফুচুলাই লৈ যোৱা হয় লেণ্ড জেহাদত মাটি দখল কৰা হয় আৰু শিক্ষাৰ জেহাদৰ ফলত উত্তৰ বহি ফাদিল হ'ব প্ৰশ্ন কাকত ফাদিল হ'ব আৰু এয়া হ'বলৈ দিয়া নহ'ব ৰেজাউল কৰিম চৰকাৰক সকিয়নি দিছে যদি এনেকৈ মন্তব্য কৰে তেন্তে জেল পঠিওৱা হ'ব আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এক্সক্লুচিভ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ যিখিনি শিক্ষাৰ বিকাশ বুলি ক'লে আমাৰ আপত্তি নাই জেহাদ মানে গণ্ডগোলীয়া শব্দ তাৰমানে প্ৰশ্ন কাকত ফাদিল কৰিব
উত্তৰ বহি ফাদিল কৰিব তেওঁলোকে বিভিন্ন ধৰণৰ যেনেকৈ আমি কওঁ লেণ্ড জেহাদ মাটি টকা দি নিকিনে তেওঁলোকে লেণ্ড জেহাদত কি কৰে মাটিটো দখল কৰে তাৰপিছত আমি কওঁ ফাৰ্টিলাইজাৰ জেহাদত তেওঁলোকে কি কৰে যে অত্যাধিক মানৱ শৰীৰৰ বাবে যি ক্ষতিগ্ৰস্ত তেনেকুৱা সাৰ ব্যৱহাৰ কৰে যেতিয়া আমি লাভ জেহাদ বুলি কওঁ ছোৱালীজনী ঘৰৰ পৰা দেউতাক মাকৰ সন্মতিত বিয়া কৰাই লৈ নাযায় ফুচুলাই পেলাই লৈ যায় গতিকে জেহাদ শব্দটোৱে ২ নম্বৰী যিটো চলি আছে আজি অসমৰ পৰিপ্ৰেক্ষিতত ২ নম্বৰীটোক বুজায় ৰেজাউল কৰিমে এতিয়া মোটামুটি ঘোষণা কৰি দিলে যে আমি লেণ্ড জেহাদ কৰিলোঁ লাভ জেহাদ কৰিলোঁ ফাৰ্টিলাইজাৰ জেহাদ কৰিলোঁ এইবাৰ আমি শিক্ষা জেহাদো কৰিম তাৰমানে কিমান বেয়া মাথা এইবিলাক শিক্ষাৰ বিকাশ বুলি ক'ব পাৰিলেহেঁতেন যে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়ক তেওঁ বুজাই দিলে যে লাভ জেহাদৰ দৰে আমি শিক্ষা জেহাদো কৰিম যিটো USTMত আৰম্ভ হৈছিলে এতিয়া তেওঁলোকে এইটো আনুষ্ঠানিকতা দি দিলে গতিকে এনেকুৱা কৰি থাকিলে কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব লাগিব নহয় কেতিয়াবা আজি এতিয়ালৈকেতো আইন ভাঙা নাই মুখেদি ক'লেতো আইন নাভাঙে কিন্তু এনেকৈ বেছি কথা কৈ থাকিলে জেলত যাব লাগিব চক্ৰ নাই মিয়া মুছলমানৰ একাংশই এনেকুৱাই কৰি থাকে কম্পিউটাৰতো জেহাদ কৰি ৰাখি দিছে ATMতো জেহাদ কৰি ৰাখি থৈ দিছে একাংশ ব্যক্তি যেনেকৈ মৰিগাঁৱত এতিয়াতো গোটেই মানে ইণ্টাৰনেট জেহাদৰ এটা ডাঙৰ কেন্দ্ৰ কৰি পেলাইছে এইবিলাক সব ডকুমেণ্টেড ব্যৱস্থা হয় একাংশ লোক এনেকুৱা আছে আৰু তেওঁলোকে অসমখনটো খাই পেলাব আজি বিজেপি আছে বুলি কৰবাত বাচি আছে নহ'লে এইটো ৰেজাউল কৰিমৰ দৰে মানুহটোতো আমাৰ বৰ ঘৰতে সোমাব কি কৰিছে কি কৰা নাই বাকী আপোনালোকে টিভিত কওক মোৰ মুখেদি উলিয়াই আকৌ ষ্টুডিঅ'ত বহি তেওঁক ছাপোৰ্ট কৰি টক শ্ব' কৰিব সেইটোতো কৰি লাভ নাই মোক কোনো TRPৰ সামগ্ৰী নবনাব যিখিনি কথা আপুনি কৈ আছে সেইখিনি কথা আপুনি ষ্টুডিঅ'ত কৈ দিয়ক হয় নহয় মোক কিয় জেক মাৰি থাকিব লাগে এইটোতো কোনো কথা নহয় হয় নহয় গতিকে যিখিনি কথা আপুনি মোক কৈছে অসমীয়া হিচাপে মই আজি আপোনাক দায়িত্ব দিম আপুনি এইখিনি টিভি ষ্টুডিঅ'ত কওক শিক্ষাৰ বিকাশ বুলি ক'লে আমাৰ আপত্তি নাই জেহাদ মানে গণ্ডগোলীয়া শব্দ তাৰমানে প্ৰশ্ন কাকত ফাদিল কৰিব উত্তৰ বহি ফাদিল কৰিব তেওঁলোকে বিভিন্ন ধৰণৰ যেনেকৈ আমি কওঁ লেণ্ড জেহাদ মাটি টকা দি নিকিনে তেওঁলোকে লেণ্ড জেহাদত কি কৰে মাটিটো দখল কৰে তাৰপিছত আমি কওঁ ফাৰ্টিলাইজাৰ জেহাদত তেওঁলোকে কি কৰে যে অত্যাধিক মানৱ শৰীৰৰ বাবে যি ক্ষতিগ্ৰস্ত তেনেকুৱা সাৰ ব্যৱহাৰ কৰে যেতিয়া আমি লাভ জেহাদ বুলি কওঁ ছোৱালীজনী ঘৰৰ পৰা দেউতাক মাকৰ সন্মতিত বিয়া কৰাই লৈ নাযায় ফুচুলাই পেলাই লৈ যায় গতিকে জেহাদ শব্দটোৱে ২ নম্বৰী যিটো চলি আছে আজি অসমৰ পৰিপ্ৰেক্ষিতত ২ নম্বৰীটোক বুজায় ৰেজাউল কৰিমে এতিয়া মোটামুটি ঘোষণা কৰি দিলে যে আমি লেণ্ড জেহাদ কৰিলোঁ লাভ জেহাদ কৰিলোঁ ফাৰ্টিলাইজাৰ জেহাদ কৰিলোঁ এইবাৰ আমি শিক্ষা জেহাদো কৰিম তাৰমানে কিমান বেয়া মাথা এইবিলাক শিক্ষাৰ বিকাশ বুলি ক'ব পাৰিলেহেঁতেন যে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়ক তেওঁ বুজাই দিলে যে লাভ জেহাদৰ দৰে আমি শিক্ষা জেহাদো কৰিম যিটো USTMত আৰম্ভ হৈছিলে এতিয়া তেওঁলোকে এইটো আনুষ্ঠানিকতা দি দিলে গতিকে এনেকুৱা কৰি থাকিলে কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব স্পষ্টকৈ সকিয়নি দিছে ৰেজাউল কৰিম চৰকাৰক স্পষ্ট সকিয়নি দিছে যে ৰেজাউল কৰিমে যদি এনেকুৱা মন্তব্য কৰি থাকে তেন্তে জেলত ভৰাই দিয়া হ'ব ৰেজাউল কৰিমে যি মন্তব্য কৰি আছে সেই মন্তব্য গৰিহণাযোগ্য আমি হাফ পেটৰ থকাৰ চেষ্টা কৰিম
হাফেটৰ ৰখাৰ চেষ্টা কৰিম বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে জেহাদ মানেই হৈছে 2 নম্বৰী কাম গতিকে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ সকিয়নি দিছে ৰেজাউল কৰিম চৰকাৰক স্পষ্টকৈ কৈছে ৰেজাউল কৰিম চৰকাৰে যি ধৰণৰ মন্তব্য কৰি আছে সেই মন্তব্য গৰিহণাৰ যোগ্য আৰু এই মন্তব্য যদি পুনৰাই কৰি থাকে তেন্তে জেল পঠাই দিয়া হ'ব ৰেজাউল কৰিম চৰকাৰক জেল পঠুৱাই দিয়া হ'ব জেল যাব লাগিব ৰেজাউল কৰিম চৰকাৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ স্পষ্টকৈ কৈছে বাৰে বাৰে ৰেজাউল কৰিম চৰকাৰে অসমক লৈ বিতৰ্কিত মন্তব্য কৰি আহিছিলে প্ৰথমে শিৱসাগৰ তিনিচুকীয়াক দুবুৰী বনোৱা হ'ব তাৰ পিছতেই কৈছে মিয়া হ'ব শিৱসাগৰৰ ডিচি উজনি অসমক শিক্ষাৰ জেহাদ কৰাৰ কথা উল্লেখ কৰিছিলে উজনি অসমত শিক্ষাৰ জেহাদ চলোৱা হ'ব এই মন্তব্য কৰিছিলে ৰেজাউল কৰিম চৰকাৰে বাৰে বাৰে উজনি অসমক লৈ বিতৰ্কিত মন্তব্য কৰি আছিলে বাৰে বাৰে উজনি অসমক টাৰ্গেট কৰি আছিলে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ৰেজাউল কৰিম চৰকাৰক যদি ৰেজাউল কৰিম চৰকাৰে এনে মন্তব্য কৰি থাকে তেন্তে জেল পঠিয়াই দিয়া হ'ব কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় ৰেজাউল কৰিম চৰকাৰ জেল যাব লাগিব জেললৈ পঠিওৱা হ'ব ৰেজাউল কৰিম চৰকাৰক গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছে গ্ৰেপ্তাৰ হ'ব ৰেজাউল কৰিম চৰকাৰ জেহাদৰ কথা যদি ৰেজাউল কৰিম চৰকাৰে কৈ থাকে তেন্তে গ্ৰেপ্তাৰ কৰিব লাগিব ৰেজাউল কৰিম চৰকাৰক ভয়ংকৰ মন্তব্য কৰিছিলে ৰেজাউল কৰিম চৰকাৰে অসমক লৈ বিস্ফোৰক মন্তব্য কৰিছিলে কংগ্ৰেছত যোগদান কৰিয়েই অসমক লৈ ভয়ংকৰ পৰিকল্পনা কৰিছিলে আৰু কংগ্ৰেছ ত্যাগ কৰিও অসমত জেহাদৰ কথা উল্লেখ কৰিছিলে উজনি অসমত শিক্ষাৰ জেহাদ বনোৱা হ'ব বুলি কৈছিলে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ৰেজাউল কৰিম চৰকাৰে এই মন্তব্য বন্ধ কৰক এই মন্তব্য বন্ধ কৰক অন্যথা জেল পঠোৱা হ'ব গ্ৰেপ্তাৰ কৰা হ'ব উজনি অসমক লৈ যি চলাইছে ষড়যন্ত্ৰ তাক কিন্তু মানি ল'ব নোৱাৰি সেয়া আটাইতকৈ গৰিহণাৰ যোগ্য সংকটৰ সময় যদি বিজেপি চৰকাৰ নাথাকে তেন্তে এনেধৰণৰ মানুহ ৰেজাউল কৰিমৰ দৰে মানুহ অসমৰ বৰঘৰত সোমাব গতিকে সকলো সাৱধান হ'বৰ সময় আজিয়েই সকলো সাৱধান হওক প্ৰতিগৰাকী অসমীয়াক কৈছে সাৱধান হ'ব হৈছে এওঁলোকে এই মন্তব্য কৰিছে মানে এওঁলোকে ভয়ংকৰ পৰিকল্পনা কৰিছে আৰু বৰ্তমান সময়ত আমি সজাগ হ'ব লাগিব আৰু ৰেজাউল কৰিম চৰকাৰে যদি এনে মন্তব্য পুনৰ কৰে তেন্তে জেলত ভৰাই দিয়া হ'ব কোনো মাফ নহয় কোনো ক্ষমা নহয় পুনৰ যদি এনে মন্তব্য কৰে আইন ভংগ কৰিলেই জেল পঠুৱাই দিয়া হ'ব এয়া মুখ্যমন্ত্ৰীৰ ঘোষণা আমাৰ ওচৰত মন্তব্য আহি পৰিছে পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ ৰেজাউল কৰিমক জেলত ভৰাব লাগিব নহয় কেতিয়াবা আজি এতিয়ালৈকেতো আইন ভাঙা নাই মুখেদি ক'লেতো আইন নাভাঙে কিন্তু এনেকে বেছি বেছি কথা কৈ থাকিলে জেলত যাব লাগিব চক্ৰ নাই মিয়া মুছলমানৰ একাংশই এনেকুৱাই কৰি থাকে কম্পিউটাৰতো জেহাদ কৰি ৰাখি দিছে ATMতো জেহাদ কৰি ৰাখি থৈ দিছে একাংশ ব্যক্তি যেনেকে মৰিগাঁৱত এতিয়াতো গোটেই মানে ইণ্টাৰনেট জেহাদৰ এটা ডাঙৰ কেন্দ্ৰ কৰি পেলাইছে এইবিলাক সব ডকুমেণ্টেড ব্যৱস্থা হয় একাংশ লোক এনেকুৱা আছে আৰু তেওঁলোকে অসমখনটো খাই পেলাব আজি বিজেপি আছে বুলি কৰবাত বাচি আছে নহ'লে এইটো ৰেজাউল কৰিমৰ দৰে মানুহটোতো আমাৰ বৰ ঘৰতে সোমাব কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব লাগিব নহয় কেতিয়াবা আজি এতিয়ালৈকেতো আইন ভাঙা নাই মুখেদি ক'লেতো আইন নাভাঙে কিন্তু এনেকে বেছি বেছি কথা কৈ থাকিলে জেলত যাব লাগিব চক্ৰ নাই মিয়া মুছলমানৰ একাংশই এনেকুৱাই কৰি থাকে কম্পিউটাৰতো জেহাদ কৰি ৰাখি দিছে ATMতো জেহাদ কৰি ৰাখি থৈ দিছে একাংশ ব্যক্তি যেনেকে মৰিগাঁৱত এতিয়াতো গোটেই মানে ইণ্টাৰনেট জেহাদৰ এটা ডাঙৰ কেন্দ্ৰ কৰি পেলাইছে এইবিলাক সব ডকুমেণ্টেড ব্যৱস্থা হয় একাংশ লোক এনেকুৱা আছে আৰু তেওঁলোকে অসমখনটো খাই পেলাব আজি বিজেপি আছে বুলি কৰবাত বাচি আছে নহ'লে এইটো ৰেজাউল কৰিমৰ দৰে মানুহটোতো আমাৰ বৰ ঘৰতে সোমাব কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব লাগিব নহয় কেতিয়াবা আজি এতিয়ালৈকেতো আইন ভাঙা নাই মুখেদি ক'লেতো আইন নাভাঙে কিন্তু এনেকে বেছি বেছি কথা কৈ থাকিলে জেলত যাব লাগিব চক্ৰ নাই মিয়া মুছলমানৰ একাংশই এনেকুৱাই কৰি থাকে কম্পিউটাৰতো জেহাদ কৰি ৰাখি দিছে ATMতো জেহাদ কৰি ৰাখি থৈ দিছে একাংশ ব্যক্তি যেনেকে মৰিগাঁৱত
এতিয়াতো গোটেই মানে ইণ্টাৰনেট জেহাদৰ এটা ডাঙৰ কেন্দ্ৰ কৰি পেলাইছে। এইবিলাক চব ডকুমেণ্টেড ব্যৱস্থা হয়। একাংশ লোক এনেকুৱা আছেই আৰু তেওঁলোকে অসমখনটো খাই পেলাব। আজি বিজেপি আছে বুলি ক'ৰবাত বাচি আছে, নহ'লে এইটো ৰেজাউল কৰিমৰ দৰে মানুহটোতো আমাৰ বৰ ঘৰতে সোমাব। কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব লাগিব। নহয় কেতিয়াবা, আজি এতিয়ালৈকেতো আইন ভাঙা নাই, মুখেদি ক'লেতো আইন নাভাঙে, কিন্তু এনেকে বেছি বেছি কথা কৈ থাকিলে জেলত যাব লাগিব। চক্ৰ নাই, মিয়া মুছলমানৰ একাংশই এনেকুৱাই কৰি থাকে। কম্পিউটাৰতো জেহাদ কৰি ৰাখি দিছে, ATM-তো জেহাদ কৰি ৰাখি থৈ দিছে। একাংশ ব্যক্তি যেনেকে মৰিগাঁৱত এতিয়াতো গোটেই মানে ইণ্টাৰনেট জেহাদৰ এটা ডাঙৰ কেন্দ্ৰ কৰি পেলাইছে। এইবিলাক চব ডকুমেণ্টেড ব্যৱস্থা হয়। একাংশ লোক এনেকুৱা আছেই আৰু তেওঁলোকে অসমখনটো খাই পেলাব। আজি বিজেপি আছে বুলি ক'ৰবাত বাচি আছে, নহ'লে এইটো ৰেজাউল কৰিমৰ দৰে মানুহটোতো আমাৰ বৰ ঘৰতে সোমাব। কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব লাগিব। নহয় কেতিয়াবা, আজি এতিয়ালৈকেতো আইন ভাঙা নাই, মুখেদি ক'লেতো আইন নাভাঙে, কিন্তু এনেকে বেছি বেছি কথা কৈ থাকিলে জেলত যাব লাগিব। চক্ৰ নাই, মিয়া মুছলমানৰ একাংশই এনেকুৱাই কৰি থাকে। কম্পিউটাৰতো জেহাদ কৰি ৰাখি দিছে, ATM-তো জেহাদ কৰি ৰাখি থৈ দিছে। একাংশ ব্যক্তি যেনেকে মৰিগাঁৱত এতিয়াতো গোটেই মানে ইণ্টাৰনেট জেহাদৰ এটা ডাঙৰ কেন্দ্ৰ কৰি পেলাইছে। এইবিলাক চব ডকুমেণ্টেড ব্যৱস্থা হয়। একাংশ লোক এনেকুৱা আছেই আৰু তেওঁলোকে অসমখনটো খাই পেলাব। আজি বিজেপি আছে বুলি ক'ৰবাত বাচি আছে, নহ'লে এইটো ৰেজাউল কৰিমৰ দৰে মানুহটোতো আমাৰ বৰ ঘৰতে সোমাব। কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব লাগিব। নহয় কেতিয়াবা, আজি এতিয়ালৈকেতো আইন ভাঙা নাই, মুখেদি ক'লেতো আইন নাভাঙে, কিন্তু এনেকে বেছি বেছি কথা কৈ থাকিলে জেলত যাব লাগিব। চক্ৰ নাই, মিয়া মুছলমানৰ একাংশই এনেকুৱাই কৰি থাকে। কম্পিউটাৰতো জেহাদ কৰি ৰাখি দিছে, ATM-তো জেহাদ কৰি ৰাখি থৈ দিছে। একাংশ ব্যক্তি যেনেকে মৰিগাঁৱত এতিয়াতো গোটেই মানে ইণ্টাৰনেট জেহাদৰ এটা ডাঙৰ কেন্দ্ৰ কৰি পেলাইছে। এইবিলাক চব ডকুমেণ্টেড ব্যৱস্থা হয়। একাংশ লোক এনেকুৱা আছেই আৰু তেওঁলোকে অসমখনটো খাই পেলাব। আজি বিজেপি আছে বুলি ক'ৰবাত বাচি আছে, নহ'লে এইটো ৰেজাউল কৰিমৰ দৰে মানুহটোতো আমাৰ বৰ ঘৰতে সোমাব। কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব লাগিব। নহয় কেতিয়াবা, আজি এতিয়ালৈকেতো আইন